হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আছাম DLED আৰু ADRE T4N0 এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি? সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চক্ৰশিলা অভয়াৰণ্য। সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম হৈছে চক্ৰশিলা অভয়াৰণ্য। নেক্সট কুৱেশ্যনটো সুধিছে, গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, কাৰ্বি আংলং। গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায়? অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বৰপেটা। বৰপেটাক সত্ৰ নগৰী হিচাপে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত আছে? অসম মহিলা বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, যোৰহাট। অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, অলকানন্দা। অলকানন্দা গ্ৰন্থখনৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, নগাঁও। অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয়? ভাৰতৰ লোকনায়ক বুলি কাক আখ্যা দিয়া হয় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, জয়প্ৰকাশ নাৰায়ণ। জয়প্ৰকাশ নাৰায়ণক ভাৰতৰ লোকনায়ক বুলি আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যনটো সুধিছে, উৰিষ্যাৰ ৰাজধানী চহৰখনৰ নাম কি? উৰিষ্যাৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, ভুৱনেশ্বৰ। উৰিষ্যাৰ ৰাজধানী চহৰখনৰ নাম হৈছে ভুৱনেশ্বৰ। নেক্সট কুৱেশ্যনটো সুধিছে, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায়? লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বিজয় ঘাট। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক বিজয় ঘাট বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত? ভাৰতৰ ক'ত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, কলকাতা। ভাৰতৰ কলকাতাত ৰাষ্ট্ৰীয় পুথিভঁৰালটো অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? আগ্ৰা চহৰখন কোন নদীৰ পাৰত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, যমুনা নদী। আগ্ৰা যমুনা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? অমৰনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি,
জম্মু আৰু কাশ্মীৰ অমৰনাথ মন্দিৰ জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল তৰাইনৰ দ্বিতীয় যুদ্ধ কিমান চনত সংঘটিত হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ 1192 চনত তৰাইনৰ দ্বিতীয় যুদ্ধ 1192 চনত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত আছে দিবাং ভেলী অভয়াৰণ্য কোনখন ৰাজ্যত আছে সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি অৰুণাচল প্ৰদেশ দিবাং ভেলী অভয়াৰণ্য অৰুণাচল প্ৰদেশত আছে নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে অসমৰ ক'ত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ যোৰহাট অসমৰ যোৰহাটত কেন্দ্ৰীয় মুগা এৰী গৱেষণা কেন্দ্ৰ আছে নেক্সট কুৱেশ্যনটো সুধিছে দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন কোনে পৰিচালনা কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি প্ৰমতেশ বৰুৱা দেৱদাস নামৰ বাংলা চলচ্চিত্ৰখন প্ৰমতেশ বৰুৱাই পৰিচালনা কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে ৰাজেশ্বৰ সিংহৰ আহোম নাম কি ৰাজেশ্বৰ সিংহৰ আহোম নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ চুৰামফা ৰাজেশ্বৰ সিংহৰ আহোম নাম হৈছে চুৰামফা নেক্সট কুৱেশ্যনটো সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি নীলধ্বজ সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম হৈছে নীলধ্বজ নেক্সট কুৱেশ্যনটো সুধিছে নৰকাসুৰক কোনে বধ কৰিছিল নৰকাসুৰক কোনে বধ কৰিছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি শ্ৰীকৃষ্ণ নৰকাসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে চমাংকাং উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে চমাংকাং উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ কাৰ্বি আংলং চমাংকাং উৎসৱ কাৰ্বিসকলে পালন কৰে নেক্সট কুৱেশ্যনটো সুধিছে ভাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে ভাংগালা উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি গাৰোসকলে ভাংগালা উৎসৱ গাৰোসকলে পালন কৰে নেক্সট কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি বৰ্তমান অসমৰ কোনখন জিলাত জনসংখ্যা আটাইতকৈ বেছি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি নগাঁও জিলাত বৰ্তমান অসমৰ নগাঁও জিলাত জনসংখ্যা আটাইতকৈ বেছি নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি সোৱণশিৰি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ নেক্সট কুৱেশ্যনটো সুধিছে মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অনুজীৱবিধ কি মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অনুজীৱবিধ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন চি পটজবা মেলেৰিয়া ৰোগ সৃষ্টিকাৰী অনুজীৱবিধৰ নাম হৈছে পটজবা
নেক্সট কুৱেশ্যনটো সুধিছে চীনৰ ৰাজধানী চহৰ কি? চীনৰ ৰাজধানী চহৰ কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বেইজিং। চীনৰ ৰাজধানী চহৰখনৰ নাম হৈছে বেইজিং। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন? ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কিৰণ বেদী। ভাৰতৰ প্ৰথম মহিলা IPS বিষয়াগৰাকী আছিল কিৰণ বেদী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1982 চনত। 1982 চনৰ পৰা ভাৰতত প্ৰথম ৰঙীন টেলিভিছন সেৱা আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ নাইটেংগেল বুলি কাক কোৱা হয়? ভাৰতৰ নাইটেংগেল বুলি কাক কোৱা হয় সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি সৰোজিনী নাইডু। ভাৰতৰ নাইটেংগেল বুলি সৰোজিনী নাইডুক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি? উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হৈছে লক্ষ্ণৌ। নেক্সট কুৱেশ্যনটো সুধিছে উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত আছে? উমানন্দ মন্দিৰ অসমৰ কোনখন পাহাৰত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বচমাচল পাহাৰ। উমানন্দ মন্দিৰ অসমৰ বচমাচল পাহাৰত আছে। নেক্সট কুৱেশ্যন সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে? সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত আছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ পশ্চিম বংগ। সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ পশ্চিম বংগ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি পাতালপুৰি। প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম হৈছে পাতালপুৰি। নেক্সট কুৱেশ্যনটো সুধিছে ল'ৰাবন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? ল'ৰাবন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি কৰুণাভিৰাম বৰুৱা। ল'ৰাবন্ধু আলোচনীখনৰ প্ৰথম সম্পাদক আছিল কৰুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন ৰাজ্যই 2024 চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে? কোনখন ৰাজ্যই 2024 চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰই 2024 চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে মহিলাৰ T20 এছিয়া কাপ 2024 ক'ত অনুষ্ঠিত হৈছিল? মহিলাৰ T20 এছিয়া কাপ 2024 ক'ত অনুষ্ঠিত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শ্ৰীলংকা। মহিলাৰ T20 এছিয়া কাপ 2024 শ্ৰীলংকাত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে
বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিল? বিজুলী বাতি কোনে আৱিষ্কাৰ কৰিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি টমাছ আলভা এডিছন। বিজুলী বাতি টমাছ আলভা এডিছনে আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে কাগজ কা ফুল গ্ৰন্থখন কোনে লিখিছিল? কাগজ কা ফুল গ্ৰন্থখন কোনে লিখিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অমৃতা প্ৰীতম। কাগজ কা ফুল গ্ৰন্থখন অমৃতা প্ৰীতমে লিখিছিল। নেক্সট কুৱেশ্যনটো সুধিছে দ্য বাৰ্ডমেন অফ ইণ্ডিয়া নামে খ্যাত ব্যক্তিজন কোন? দ্য বাৰ্ডমেন অফ ইণ্ডিয়া নামে খ্যাত ব্যক্তিজন কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ছালিম আলী। দ্য বাৰ্ডমেন অফ ইণ্ডিয়া নামে খ্যাত ব্যক্তিজন হৈছে ছালিম আলী। নেক্সট কুৱেশ্যনটো সুধিছে আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন? আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় নদী কোনখন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি গংগা নদী। আনুষ্ঠানিক ঘোষণা অনুযায়ী ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম হৈছে গংগা নদী। নেক্সট কুৱেশ্যনটো সুধিছে নাইজেৰিয়াৰ ৰাজধানী চহৰখনৰ নাম কি? নাইজেৰিয়াৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আবুজা। নাইজেৰিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে আবুজা। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে দহিকতৰা কবিতা পুথিখনৰ ৰচক কোন? দহিকতৰা কবিতা পুথিখনৰ ৰচক কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰঘুনাথ চৌধুৰী। দহিকতৰা কবিতা পুথিখনৰ ৰচক হৈছে ৰঘুনাথ চৌধুৰী। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল নলিনীবালা দেৱী। নেক্সট কুৱেশ্যনটো সুধিছে কটন কলেজ কোন চনত স্থাপিত হৈছিল? কটন কলেজ কোন চনত স্থাপিত হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে ইয়াৰ ৰাইট এনচাৰটো হৈছে 1901 চনত। কটন কলেজ 1901 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল? বড়ো সাহিত্য সভা কিমান চনত গঠন হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1952 চনত। বড়ো সাহিত্য সভা 1952 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব শান্তি দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব শান্তি দিৱস কেতিয়া পালন কৰা হয় সুধিছে। তলত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 21 ছেপ্টেম্বৰ। বিশ্ব শান্তি দিৱস 21 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যনটো সুধিছে চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে সুধিছে।
তলত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কাৰ্বিসকলে চমাংকান উৎসৱ কাৰ্বিসকলে পালন কৰে এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ওডিচি নৃত্য কোনখন ৰাজ্যৰ লোকনৃত্য ওডিচি নৃত্য কোনখন ৰাজ্যৰ লোকনৃত্য সুধিছে তলত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উৰিষ্যা ওডিচি নৃত্য উৰিষ্যা ৰাজ্যৰ লোকনৃত্য এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে গংগোত্ৰী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত গংগোত্ৰী মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে তলত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰাখণ্ড গংগোত্ৰী মন্দিৰ উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে তলত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকাৰ নিউয়ৰ্কত অৱস্থিত এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ কলকাতাত অৱস্থিত এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে পিনভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত পিনভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিমাচল প্ৰদেশ পিনভেলী ৰাষ্ট্ৰীয় উদ্যান হিমাচল প্ৰদেশত অৱস্থিত এতিয়া আহিছোঁ 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ মুঠ জিলা কেইখন বৰ্তমান অসমৰ মুঠ জিলা কেইখন সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 35খন বৰ্তমান অসমৰ মুঠ জিলাৰ সংখ্যা হৈছে 35খন এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ 23 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি আংলং বৰ্তমান অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং জিলা এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ 24 নম্বৰ কুৱেশ্যনটো সুধিছে মিজোৰাম ৰাজ্যৰ ৰাজধানীৰ নাম কি মিজোৰাম ৰাজ্যৰ ৰাজধানী চহৰ কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আইজল মিজোৰাম ৰাজ্যৰ ৰাজধানীৰ নাম হৈছে আইজল এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ 25 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি বৰ্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজস্থান বৰ্তমান ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান আৰু বন্ধুসকল আমাৰ এই চেনেলটোত যদি নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব